আজি মঙলদৈ গ্ৰন্থমেলা আৰম্ভ হ'ব। 7 দিনীয়া কাৰ্যসূচীৰে এই মঙলদৈ গ্ৰন্থমেলাই মই আশা কৰিছোঁ আগন্তুক দিনসমূহত মঙলদৈয়ে নহয় ইয়াৰ দাঁতিকাষৰীয়া সকলো ঠাইতে এটি নতুন জাগৰণ তুলিব। ইতিমধ্যে এই গ্ৰন্থমেলা উপলক্ষে আমি গম পোৱা মতে ভালেমান কেইখন গ্ৰন্থ ইয়াত উন্মোচিত হ'ব আৰু বহু সংখ্যক লেখক পাঠক আৰু বিভিন্নজন বিদ্যায়তনিক জগতৰ লগত জড়িত মানুহ ইয়াত সমাবেত হ'ব। বিভিন্ন ধৰণৰ বিদ্যায়তনিক আলোচনা হ'ব। মই আশা কৰিছোঁ তৃতীয়বাৰৰ বাবে আয়োজন কৰা এই মঙলদৈ গ্ৰন্থমেলাই সাম্প্ৰতিক সময়তে নহয় সদূৰ ভৱিষ্যতলৈকে প্ৰভাৱ আৰু প্ৰসাৰ কৰাৰ ক্ষেত্ৰত সহায় আগবঢ়াবলৈ সক্ষম হ'ব। মই এই গ্ৰন্থমেলাৰ সৰ্বতো প্ৰকাৰে ইয়াৰ সাফল্য কামনা কৰিছোঁ। আজি মঙলদৈ গ্ৰন্থমেলা আৰম্ভ হ'ব। 7 দিনীয়া কাৰ্যসূচীৰে এই মঙলদৈ গ্ৰন্থমেলাই মই আশা কৰিছোঁ আগন্তুক দিনসমূহত মঙলদৈয়ে নহয় ইয়াৰ দাঁতিকাষৰীয়া সকলো ঠাইতে এটি নতুন জাগৰণ তুলিব। ইতিমধ্যে এই গ্ৰন্থমেলা উপলক্ষে আমি গম পোৱা মতে ভালেমান কেইখন গ্ৰন্থ ইয়াত উন্মোচিত হ'ব আৰু বহু সংখ্যক লেখক পাঠক আৰু বিভিন্নজন বিদ্যায়তনিক জগতৰ লগত জড়িত মানুহ ইয়াত সমাবেত হ'ব। বিভিন্ন ধৰণৰ বিদ্যায়তনিক আলোচনা হ'ব। মই আশা কৰিছোঁ তৃতীয়বাৰৰ বাবে আয়োজন কৰা এই মঙলদৈ গ্ৰন্থমেলাই সাম্প্ৰতিক সময়তে নহয় সদূৰ ভৱিষ্যতলৈকে প্ৰভাৱ আৰু প্ৰসাৰ কৰাৰ ক্ষেত্ৰত সহায় আগবঢ়াবলৈ সক্ষম হ'ব। মই এই গ্ৰন্থমেলাৰ সৰ্বতো প্ৰকাৰে ইয়াৰ সাফল্য কামনা কৰিছোঁ। আজি মঙলদৈ গ্ৰন্থমেলা আৰম্ভ হ'ব। 7 দিনীয়া কাৰ্যসূচীৰে এই মঙলদৈ গ্ৰন্থমেলাই মই আশা কৰিছোঁ আগন্তুক দিনসমূহত মঙলদৈয়ে নহয় ইয়াৰ দাঁতিকাষৰীয়া সকলো ঠাইতে এটি নতুন জাগৰণ তুলিব। ইতিমধ্যে এই গ্ৰন্থমেলা উপলক্ষে আমি গম পোৱা মতে ভালেমান কেইখন গ্ৰন্থ ইয়াত উন্মোচিত হ'ব আৰু বহু সংখ্যক লেখক পাঠক আৰু বিভিন্নজন বিদ্যায়তনিক জগতৰ লগত জড়িত মানুহ ইয়াত সমাবেত হ'ব। বিভিন্ন ধৰণৰ বিদ্যায়তনিক আলোচনা হ'ব। মই আশা কৰিছোঁ তৃতীয়বাৰৰ বাবে আয়োজন কৰা এই মঙলদৈ গ্ৰন্থমেলাই সাম্প্ৰতিক সময়তে নহয় সদূৰ ভৱিষ্যতলৈকে প্ৰভাৱ আৰু প্ৰসাৰ কৰাৰ ক্ষেত্ৰত সহায় আগবঢ়াবলৈ সক্ষম হ'ব। মই এই গ্ৰন্থমেলাৰ সৰ্বতো প্ৰকাৰে ইয়াৰ সাফল্য কামনা কৰিছোঁ।